সহায় অৰিয়েণ্টেল ইঞ্চুৰেঞ্চৰ। শিৱসাগৰত বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে দ্য অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড। শিৱসাগৰ শাখাৰ সহযোগত গুৱাহাটী শাখাৰ ফালৰ পৰাও বানপীড়িত ৰাইজৰ মাজত সহায়ৰ হাত আগবঢ়োৱা হয়। ইয়াৰ লগতে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বীমাকৃত লোকসকলৰ বীমা দাবীসমূহ দ্ৰুতভাৱে নিষ্পত্তি কৰি দাবীৰ ধন প্ৰদানৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰত চৰকাৰৰ অধীনস্থ অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানীৰ আমি গুৱাহাটী ৰিজনেল অফিচ আৰু ছাৰ্ভিচ ভাৰ্টিকেলৰ পৰা আহিছোঁ। বানাক্ৰান্ত যিখিনি আমাৰ লোক আছে, ইনচিয়ৰ্ড আছে, তেওঁলোকৰ সাহায্যৰ অৰ্থে ক্লেইম প্ৰচেছটো আমি সোনকালে যাতে দিব পাৰোঁ, এক্সপিডাইট কৰিব পাৰোঁ, তাৰ কাৰণে আমি গুৱাহাটীৰ পৰা এটা বিশেষ টীম শিৱসাগৰ আমাৰ ব্ৰাঞ্চ অফিচলৈ আহিছোঁ আৰু ভালেখিনি আমি ক্লেইম পে'মেণ্ট আজি কৰা হৈছে। আৰু তাৰ লগতে বিদ্যাভৱন স্কুল তেওঁলোককো আমাৰ অৰিয়েণ্টেল ইঞ্চুৰেঞ্চৰ ৰিজনেল অফিচ আৰু ছাৰ্ভিচ ভাৰ্টিকেলৰ কৰ্মচাৰী আৰু শিৱসাগৰৰ যোনখিনি কৰ্মকৰ্তা আছে আমি সকলো লগ হৈ তাতো এটা সামান্য অনুদান দিলোঁ তেওঁলোকৰ লাইব্ৰেৰীৰ কাৰণে। চ' আমি আশা ৰাখিছোঁ যে আমাৰ এই সামান্য সহায়ে বানাক্ৰান্ত ৰাইজক যথেষ্টখিনি উপকাৰ কৰিব আৰু আমি আগলৈও প্ৰতিশ্ৰুতিবদ্ধ যে আমি কাম কৰি যাম আৰু এজ এ বীমাকৰ্তা হিচাপে আমি ৰাইজক যিমানখিনি আমাৰ সাধ্য আছে সেই অনুযায়ী আমি সহায় কৰি যাম। ধন্যবাদ। आप सभी को ओरिएंटल इंश्योरेंस की तरफ से हार्दिक अभिनंदन। हम लोग ओरिएंटल इंश्योरेंस गुवाहाटी सर्विस सेंटर से आए हैं। यहाँ के जो 4 डिस्ट्रिक्ट आपके आसाम में फ्लड की वजह से अफेक्टेड है, उनको हम उन्हीं के पास ही आए हैं उनको हेल्प करने के लिए, बिकॉज ये हम लोग भारत सरकार के उपक्रम है और जो भारत सरकार की नियम के हिसाब से कस्टमर के पास ही हम आते हैं और जितना जल्दी हो सकता है उसको फास्टर सेटलमेंट करने के लिए हमने आज एक दिन में बैठ के सारे अपना जो बीमा धारक के साथ बात करके 25 क्लेम सेटल किए हैं और हम ये आशा करते हैं कि इस हफ्ता की अंत तक, मतलब शुक्रवार या शनिवार तक हम उसमें से एक मेजर पार्ट 90-95% जितना भी क्लेम हमारे पास है उसको चेष्टा करेंगे उसको हम सेटल करने के लिए। इससे जो अभी से पीड़ित है, जो भी बाढ़ में पीड़ित है, जो हमारे जनता है उनको थोड़ा सा राहत मिलेगा। वो हमारे ओरिएंटल की तरफ से छोटा सा हम लोग का एक इनिशिएटिव है। শিৱসাগৰৰ পৰা মুছাফিৰৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'